গতিকে যিমান সোনকালে পৰা যায় জুবিন গাৰ্গক ধৰি অনাৰ চচৰাই অনাৰ প্ৰয়াস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব। কাৰণটো শুনক, আপুনি আধা নিউজ নবজাব কিন্তু জুবিন গাৰ্গক মাজুলীত যে নিষিদ্ধ কৰিছে এই কথাটো মই মানি ল'ব পৰা নাই। কাৰণ জুবিন গাৰ্গক মাজুলীতে নহয় সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে। জুবিনে আচ্ছা, প্ৰথমজনৰ কথা নকওঁৱেই বাৰু, কাৰণ প্ৰথমজন হৈছে বহুৰূপী মানুহ, কিন্তু এই পাছৰজনীৰ লগত মোৰ ভালকে একদম মানে জানা শুনা আছে। কাৰণ এইজনী হৈছে বহুত ডাঙৰ গায়িকা। আগতে বোলে গীতিমালিকাত গাইছিল, ৭৫ টকা নে কিবা টকা পাইছিল বোলে, নাজানো আৰু সেনেকে ঘৰ চলাইছিল তাই বুলি কৈছিল। মই এই মানুহজনী অসমৰ বিশিষ্ট লেখিকা, অসমৰ বিশিষ্ট গায়িকা, আৰু এই মানুহজনী খেন্তা, জুবিন শৰ্মা খেন্তা। কিন্তু তাৰে এসপ্তাহ আগতে জুবিনৰ লগত এই চানমাৰীৰ গ্ৰন্থমেলাত নিজৰ কিতাপখন উন্মোচনী কৰিছে। চিনৰিতা কিতাপখন উন্মোচনী কৰি একেবাৰে মাকে জীয়েকে উল্টা পুল্টা জুবিনৰ লগত ফটো উঠিছে, সেয়ে খেন্তা জুবিন দাৰ লগত। তাৰোপৰি আৰু তাই বুলি মানে ইমান ঘৃণাত পাওঁ নহয়, কাৰণ কিয় লেখিকা বুলি কয়, এই কি শ্বহীদ শব্দৰ অৰ্থ নাজানে, ইণ্ডিয়ান আৰ্মিক তুচ্ছ তাচ্ছিল্য কৰে। গতিকে এইজনী মাইকী মানে মিয়াৰ লগত ঘূৰি ফুৰা, ত'ত যায় মানে ফাংগাছৰ নিচিনা, মাছৰুমৰ নিচিনা অত ফুলি মানে ৰাজনীতিত সোমোৱাৰ কাৰণে ইমান লোভী মাইকীজনী ক'ত যে কি কৰা নাই, অসমৰ ৰাইজে দেখিছে। এইজনী কয় খেন্তা জুবিন দাদা। এতিয়া তাই কওকচোন, কোন খেন্তা জুবিন দাদা? তাই অসম বন্ধ পালিছে নে পালা নাই? এই এসপ্তাহ দিন পালিছে নে পালা নাই? তাই বোলে গীতিমালিকাত গান গাই এটা লিজেণ্ড অফ কি হামিং কিং অফ ৱৰ্ল্ড কোনে পালে? মানে এই পাগলীজনীৰ বিষয়ে কি কম, ক'বই লৈয়ে ঘিণ লাগে এই পাগলীজনীৰ বিষয়ে।